ভাওনা জগতত সৃষ্টি হৈছে সেই চাম হৈছে ভাওনাৰ কোনেও কাট পাতি নল'ব। মই পুনৰবাৰ অনুৰোধ কৰিছোঁ ভাওনাৰ স্বয়ংভূ ঠিকাদাৰ। এই ভাওনাৰ স্বয়ংভূ ঠিকাদাৰসকলে সূত্ৰ নাট সামৰাৰ পিছত ওলাই নে কৃষ্ণৰ আগত ওলাই তেখেতলোকে নাজানে। ঘৰমান নাট সামৰাৰ অৰ্থাৎ ভাওনাৰ পিছত থাকে নে সূত্ৰ ওলোৱাৰ আগত থাকে তেখেতলোকে নাজানে। তেখেতলোকে এটাই জানে যে কোন অনুষ্ঠানৰ শেষত ভাওনা আছে, কাৰ ঘৰত ভাওনা আগবঢ়াবলৈ আছে, কেনেকৈ নিজৰ ভাওনা দল এটা এজন ভাৱৰীয়া এজন ভাৱৰীয়া আনি নিজৰ ভাওনা দল এটা গঠন কৰি গৃহস্থৰ পৰা 1.5 লাখ টকা লৈ এই যিসকল ভাৱৰীয়াই দিনে নিশাই কষ্ট কৰি আছে তেওঁলোকক 1500 1000কৈ টকা দি 60,000 মান টকাতে গোটেই কামটো সামৰি বাকী অংশটো নিজৰ জেপত কেনেকৈ ভৰাব পাৰি এই চিন্তাটো যেতিয়ালৈকে ভাওনা সংস্কৃতিত থাকিব মই ভাবোঁ তেতিয়ালৈকে কিন্তু ভাওনাক বিশ্ব দৰবাৰলৈ নিয়া, তেতিয়ালৈকে ভাওনাৰ মাজত আধ্যাত্মিকতা বিচাৰি পোৱা এই কথাবোৰ কিন্তু আমি আলোচনা কৰি যাম। গতিকে এই যিটো অপসংস্কৃতি, এই যিসকল স্বয়ংভূ ঠিকাদাৰৰ কুকীৰ্তি, এই কুকীৰ্তিসমূহ কিন্তু একেখন মঞ্চত যদি আমি সকলো সমবেত হওঁ, সকলো যদি একত্ৰিত হওঁ তেতিয়াহ'লে এওঁলোকে কেতিয়াও সাহস কৰিব নোৱাৰে। এওঁলোকে কেতিয়াও আৰু ভাওনাৰ ঠিকা ল'বলৈ সাহস কৰিব নোৱাৰে। এওঁলোকে আপোনালোকৰ ওপৰত ভিত্তি কৰি আপোনালোকলৈ অন্তত এটা সন্মান ৰাখি এই যিসমূহ কাম তেওঁলোকে কৰি আছে এই কামসমূহ নকৰে।